তো হে গাইছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি হৈছে মহা সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ সকলোকে বহুত বঢ়িয়া কৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে যাতে বিদ্যাৰ পোহৰে উজ্বলাই ৰাখে আৰু আজি যিহেতু সৰস্বতী পূজা গৈ আছোঁ সৰস্বতী পূজা খাবলৈ আৰু আপোনালোকক দেখাবলৈ এতিয়া মানে মই ভাইটিৰ লগত গৈ আছোঁ এইখিনি বৰিহাটলৈ বৰিহাটৰ পৰা মানসৰ লগত যাম আৰু ই মানে বৰিহাটত থাকিব মই যাম ডিকে কলেজত তো এনেকৈ গৈ আছোঁ একদম পথাৰৰ মাজে মাজে এনেকৈ ওলাই দিলোঁ ভাইটি আৰু মই আৰু ই মানে বৰিহাটৰ হাই ছেকেণ্ডাৰী যাব আৰু মই প্ৰথমতে ডিকে কলেজ যাম ভাবিছোঁ মানসৰ লগত তো এনেকৈ গৈ আছোঁ মানে মানসহঁতৰ ঘৰৰ পৰা মানসৰ লগত যাম এতিয়া এনেকৈ আহি পালোঁ মানসহঁতৰ ঘৰ আৰু আমাৰ ভাইটি গ'ল আৰু এইফালে আছে মানস কি হ'ব আজি ফুলবা লাগবো হ্যালো সৰস্বতী ঘূৰিবি না সৰস্বতী নাই দে আমাৰ সৰস্বতী নাই আমাৰ সৰস্বতী নাই যিহেতু আমি দুটাই ঘূৰিম তো এতিয়া গৈ থাকোঁ ফাৰ্ষ্ট ক'ত যাবি ডিকে কলেজ ফাৰ্ষ্ট এতিয়া আমি ডিকে কলেজ যাম ডিকেৰ পৰা আৰু এনেকৈ ক'ত ক'ত যাওঁ আপোনালোকক দেখাম তো গৈ থাকোঁ বলক আৰু ওলাই দিলোঁ এতিয়া এনেকৈ গৈ আছোঁ তো বলক আপোনালোকক দেখাই আছোঁ আৰু ৰাস্তাই পুৰা সৰস্বতী দেখি গৈ আছোঁ আপোনালোকক দেখাই আছোঁ মানে আজিৰ ভিডিঅ'টোত অকণমান ধেমালি হ'ব দিয়ক আপোনালোকে যাতে কোনেও চিৰিয়াছলি নলয় আৰু এইফালে পৰা ই ৰিক্সাত পুৰা সৰস্বতী গৈ আছে আৰু এনেকৈ গৈ থাকোঁ আমিও মানে আমি এনেকৈ গৈ আছিলোঁ বৰিহাটৰ পৰা মিৰ্জালৈ কিন্তু হঠাৎ মানসে গাড়ীখন ৰাখি দিলে এখন দোকানৰ সন্মুখত আৰু সি মানে দোকানত গ'ল চকলেট ল'ব মানে সিয়ে জানে কি কৰিব চকলেট এই পূজাৰ দিনত আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ মানে মানুহে সৰস্বতী পূজাত গ'লে ফুল বা কিবা এনেকুৱা লৈ যায় মালা চালা সি মানে চকলেট লৈ ল'লে এইবাৰ চাব চকলেট কি কৰিছে সৰস্বতী পূজা কৰিবি মেন সৰস্বতী পূজা কৰোঁ পুৰা আৰু ইহঁতক চাব পাৰে সিহঁতে পুৰা চাইকেল লৈ আহিছে পূজা চাব একদম পেডেল মাৰি আমি আহিছিলোঁ এনেকৈ যেতিয়া মানে সৰু আছিলোঁ মইতো বাইক লৈ অহা মানে 2 বছৰ মানে হ'ল এনেকৈ মানে চাইকেল লৈ আহিছিলোঁ 2 বছৰ আগলৈ আৰু এইফালে আগৰ ফালে চাব পাৰে পুৰা সৰস্বতীক বাহনত বহাই লৈ ঘূৰি আছে নাই দিয়ক ধেমালি কৰিছোঁ আৰু এটা কথা কওঁ আজিৰ দিনটোত অকল গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে নহয় মানে বহুত ভাই ভনীও এনেকৈ মানে বাইকত ঘূৰে মানে সকলোৱে মানে যাতে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলি ভাবি নলয় সেয়ে আৰু এইফালে হৈছে তিনিআলিৰ ফিল্ডত পুৰা একদম জম লাগিছে সৰস্বতী আৰু আমি এনেকৈ গৈ আছিলোঁ মিৰ্জা ডিকে কলেজলৈ কিন্তু গৈ থাকোঁতে ইয়াতে যিখন মানে আয়াত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আছে স্কুলখনত মানে এতিয়া সোমাম এবাৰ মানসে কৈছে মানসৰ ফ্ৰেণ্ড আছে যিহেতু মানে এইখন স্কুলত তো এতিয়া বলকচোন মানে এই স্কুলখনতে মানে প্ৰথম পূজা কৰোঁ কৰি পেলাই টিকেট গৈ আছোঁ আৰু এইখন হৈছে স্কুলখন আয়াত ছিনিয়ৰ ছেকেণ্ডাৰী আৰু এইফালে আছে জয়দেৱ দা মানে দেখিয়ে মাতি দিছে আৰু মানে ইয়াৰে স্কুলখনৰ মানে ভিতৰত যেতিয়া গৈছোঁ মানে গোটেইবোৰে মানে মাতি নি পেলাই মানে লগালগ চাহত লৈ গৈছে চাহ খাব আৰু ধুনীয়াকৈ চাহ তাহ খাই দিলোঁ এইফালে নিমকি আৰু এইফালে পেৰা চাহ পুৰা একদম মাৰি দিলোঁ এতিয়া ধুনীয়াকৈ চাহ তাহ খাই পেলাই আহিলোঁ আৰু ইয়াতে বহি আছোঁ আৰু আমাৰ আগৰ পিনে চলি আছে পূজা চাব পাৰে এইফালে আমি বাৰু ইয়াতে সেৱা নলওঁ আমি গৈ পেলাই ডিকে কলেজত ল'ম আৰু এইফালে পিছফালে চাব পাৰে সেইবোৰে হৈছে ইয়াৰ ষ্টুডেণ্ট আৰু এইফালে স্কুলখনৰ ফ্ৰণ্টটো অকণমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে পুৰা এইফালে মালা চালা আৰি আৰু এইফালে মানে মায়াবিনী বুলি পেলাই জুবিনদাৰ গানৰ কিবা কিবি এনেকৈ পুৰা লিখি দিছে আৰু অকণমান ডেক'ৰেশ্যন কৰিছে আৰু এতিয়া আয়ত ছিনিয়ৰ ছেকেণ্ডাৰীৰ পৰা ওলাই দিলোঁ আৰু এতিয়া গৈ আছোঁ ডিকে কলেজলৈ য'ত মানে মই পঢ়িছিলোঁ আৰু এনেকৈ গৈ আছোঁ আৰু ৰাস্তাত যাম চাব পাৰে পুৰা একদম জাম লাগি গৈছে আৰু এইখনে হৈছে মই পঢ়ি যোৱা মৰমৰ কলেজখন দক্ষিণ কামৰূপ মহাবিদ্যালয় আৰু এইফালে গেটতে পুৰা মানে ছোৱালীবোৰ একদম ওলাই পেলাই ফটো চটো উঠি আছে এইফালে চাব পাৰে পুৰা ছোৱালী আৰু এনেকৈ লাজে লাজে আমিও ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰত সোমাই প্ৰত্যেক বছৰৰ দৰে এইবাৰ বনাইছে আই লাভ ডিকেচি সেনেকৈ মানে চেল্ফি পইণ্ট এটা বনাইছে আৰু সেইফালে মানে আমাৰ পূজাখন হৈছে প্ৰথমতে সেৱাটো লৈ আৰু এইফালে এতিয়া সেৱাটো লৈ ল'লোঁ যাতে মই আগন্তুক দিনত আৰু ভাল কণ্টেণ্ট আপোনালোকলৈ ভিডিঅ' আগবঢ়াব পাৰোঁ আৰু এইফালে ধুনীয়াকৈ ফটো চটো লৈ ল'লোঁ আৰু এতিয়া ইয়াতে ধুনীয়াকৈ সেৱাটো কাঢ়ি ল'লোঁ ডিকে কলেজত বলক এতিয়া সৰস্বতী যাব যাওঁ ঠেট চালা মানে ভিডিঅ' বনাওঁ মানে গৈ আছোঁ এতিয়া ডিকে কলেজত য'ত মানে খিচাৰি খুৱাই আছে মানে বনাই আছে তাত তো এনেকৈ গৈ আছোঁ বৃন্দাবনৰ ফালে তাতে মানে খিচাৰি খোৱা ব্যৱস্থা কৰিছে আমি এতিয়া আহিছোঁ মানে ডিকে কলেজৰ বৃন্দাবনত য'ত মানে খিচাৰি খুৱাই আছে এইফালে পিছফালে দেখিছে আপোনালোকে খিচাৰি খাই আছে সকলেও আৰু এতিয়া আমি লগ পাই গ'লোঁ এইফালে সমীৰ ভাই সমীৰ কি খবৰ মোৰ একদম চাক্কাছ আৰু এইফালে সৰস্বতী মোৰ লগত আছে আমাৰ সৰস্বতী নহয় নেদেখাও দে এইফালে আছে নেদেখাও নাই ৰে নেদেখাও বেয়া কথা এনে মানে বদনামটো দিব জানা আৰু এনে বদনামটো দিয়ে এনে বদনামটো দিয়ে আৰু মানে আছে আৰু গাইছে ইয়াৰ সৰস্বতী আছে যদি কোনোবা আহিব পাৰে আৰু আহিব পাৰে সিংগল আছে একদম ওপেন নাম্বাৰটো দি দিন হ'লি একদম কমেণ্টটো দি ডেছক্ৰিপশ্যনত দি দিম নাম্বাৰটো আৰু হেপী সৰস্বতী পূজা সৰস্বতী পূজা খাব লাগিব খিচাৰি খালি খিচাৰি খোৱা নাই খাম আৰু খালে এনেকৈ বহি আছে ন সেইকাৰণে আৰু অলপ তো এতিয়া খিচাৰি খাব অলপ ঘূৰিলোঁ একদম আহা আৰু এইফালে ইহঁতক চাব পাৰে ধুনীয়াকৈ খিচাৰি খাই আছে আমিও বাৰু অকণমান পিছত খাম আৰু এতিয়া ইহঁতবোৰে খাই আছে এনেকৈ ফুৰা একদম আৰু এতিয়া আছোঁ আমি ডিকে কলেজৰ ফ্ৰণ্টত নাই আমি ভিতৰত আছোঁ ভিতৰত আছোঁ বাৰু আৰু কি ছোৱালী চাইছোঁ অলপ মানে আমি যিহেতু আমাৰ মানে আমাৰ এটা বেয়া লাগিল মানে এটা ভাল লাগছে দেখো বেয়া নহয় ভাল লাগছে গোটেইকেইটা চিংগল মানে এইফালে ই আছে মই আছোঁ এই আছোঁ এইফালে মানুহত ক'ব নোৱাৰিব চিংগল বুলি চিংগল নহয় ই অলপ সেইকাৰণে ছেপাৰেটকৈ আছে যদি মানে লগৰ এটাও মানে অলপ মানে মিংগলকৈ থাকিল হয় মানে গাৰ্লফ্ৰেণ্ডৰ লগত থাকিল হয় তেতিয়া মানে বেয়া লাগে আৰু ন মই চিংগল ইয়াতে এনে কৈ আছোঁ মানে অকণমান ধেমালি কৰিলোঁ আৰু এতিয়া গৈ আছোঁ মই পঢ়ি অহা হাই ছেকেণ্ডাৰী স্কুলখনলৈ এতিয়া আমি ওলাই আহিলোঁ ডিকে কলেজৰ পৰা আৰু এতিয়া গৈ আছোঁ মই পঢ়ি অহা হাই ছেকেণ্ডাৰীখনত যিখন বৰিহাটৰ আমৰাঙা বৰিহাট হায়াৰ ছেকেণ্ডাৰী তো তাত গৈ পেলাই আপোনালোকক ধুনীয়াকৈ দেখাম মানে ইয়াতে খিচাৰিটো নাখালোঁ তাত গৈ পেলাই খাম আৰু এইখন হৈছে আমৰাঙা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় যিখন স্কুলত মানে মই হায়াৰ ছেকেণ্ডাৰী পঢ়িছিলোঁ আৰু এতিয়া এনেকৈ
সোমাই দিলোঁ আৰু এতিয়া আহিবলৈ আমি যিখন হায়াৰ ছেকেণ্ডেৰীত পঢ়ি গৈছিলোঁ সেই স্কুলখনত আৰু ভিতৰত যাওঁ এতিয়া আৰু ইয়াতে মানে খিচাৰিটো খাব মানে যিহেতু ডিগ্ৰী কলেজত খোৱা নহ'ল এতিয়া মানে এনেকৈ ভিতৰত যাব লাগিব যাই পেলাই খিচাৰিটো খাই আৰু এইটো হৈছে এইখন স্কুলৰ সৰস্বতী মাৰ মূৰ্তি আৰু এতিয়া ডাইৰেক্ট আহি গ'লো খিচাৰি খাব যিহেতু মানে অকণমান ভোকো লাগিছে মানে ক'তো একো খোৱা নাই ৰাতিপুৱা খাই যোৱা নাছিলোঁ আৰু এইফালে এতিয়া ধুনীয়াকৈ খিচাৰিটো খাই লওঁ ইয়াতে মানে এইখন স্কুলত আমাক পঢ়োৱা টিচাৰ মানে এজনে আছে তেখেতো বৰ্তমান নাই ঘৰত গ'লে চাগে মানে বাকীবোৰ ৰিটায়াৰ হ'ল বা ট্ৰেন্সফাৰ হ'ল এনেকৈ মানে গোটেইবোৰ নোহোৱা হৈ গ'ল এজনে আছে আৰু এনেকৈ মই পঢ়ি যোৱা হায়াৰ ছেকেণ্ডেৰীত মানে অকণমান ঘূৰি আছোঁ আৰু এইখনেই হৈছে স্কুলখন যিখন স্কুলত মই পঢ়িছিলোঁ এইটো আছিল আমাৰ ফাৰ্ষ্ট ইয়াৰৰ ৰুম হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু সেইটো আছিল হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ৰুম এতিয়াও সেনেকৈ আছে চাগে ফাৰ্ষ্ট ইয়াৰৰ সেইটো ছেকেণ্ড ইয়াৰ ইফালে সেইকেইটা আছিল LP স্কুলৰ যিহেতু মানে ইয়াতে ক্লাছ 1ৰ পৰা 12লৈ আছিল এই স্কুলখনত আৰু এতিয়া আমি সোমাইছোঁ যিটো মানে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ৰুম এইটোৱে আছিল আমাৰ একদম শেষৰটো ৰুম আৰু এইটোৱে চাবৰে এইটো ৰুমটো আৰু আমি এনেকুৱা মানে 1 নম্বৰ বা 2 নম্বৰ বেঞ্চত বহি পেলাই মানে ক্লাছ কৰিছিলোঁ ইয়াতে বা ইয়াতে এনেকৈ বহিছিলোঁ আৰু এইটোৱে আমাৰ ছেকেণ্ড ইয়াৰৰ ৰুমটো আছিল আৰু ভাল লাগে আগৰ কথাবোৰ ভাবিলে কিমান বেছি ভাল লগা আছিল আৰু এইফালে মানুহ আছে আৰু মানে আন্ধাৰ হৈছে ইয়াৰে ৰুমটো এতিয়া যিহেতু মানে দৰ্জাখিনি বন্ধ কৰি থৈ দিছে এই স্কুলখনৰ খিচাৰি ইয়াতে বনাই থকা হৈছে পূৰা একদম বনাই আছে আৰু সেইফালে মানে দি আছে ৰাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আপোনালোকে চাই কেনে হ'লে কমেণ্ট কৰি জনাব সৰস্বতী পূজা উপলক্ষে নৰ্মেলকৈ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুন কৈছে প্লিজ ছাবস্ক্ৰাইব কৰিব তো নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই